প্ৰত্যেকৰ ভাগ্যশালী ৰাশিৰ ওপৰত অতিকৈ সন্তুষ্ট বুলি কোৱা হয় মহাদেৱ। দেৱাদিদেৱ মহাদেৱৰ পবিত্ৰ শাওণ মাহ আৰম্ভণি হৈছে। এই পবিত্ৰ শাওণ মাহত বিশেষভাৱে গ্ৰহৰ পৰিৱৰ্তন আৰু বিশেষ সংযোগী অতিকৈ লাভৱান্বিত কৰিব চাৰিটাকৈ ভাগ্যশালী ৰাশিৰ ওপৰত। সুদৃষ্টি দেখা গৈছে, সমৃদ্ধিৰ বতৰা দেখা গৈছে, চাৰিটাকৈ ৰাশিৰ অগ্ৰগতিৰ বতৰাও দেখা গৈছে। বিশেষভাৱে শাওণ মাহত বিশেষ গ্ৰহৰ পৰিৱৰ্তন আৰু যুগৰ সৃষ্টি হৈছে, যাৰ বাবে প্ৰস্তুত হৈছে চমৎকাৰী এক ভাগ্যফল। যি ভাগ্যফলে ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব, তাৰ মাজতেই সৌভাগ্যশালী হিচাপে হৈ পৰিছে চাৰিটাকৈ ভাগ্যশালী ৰাশি, যি চাৰি ৰাশিৰ ওপৰত সম্পূৰ্ণ মহাদেৱৰ শুভ দৃষ্টি থাকিব বুলিও কোৱা হৈছে। নিশ্চয়কৈ জানিবলৈ আপোনাৰ মন গৈছে। আৰম্ভ কৰোঁ আহক আজিৰ বিশেষ ৰাশিফল। ওম গণেশায় নমঃ। প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, আহক উন্নতিৰ বতৰা তাৰে কামনা কৰি মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাইছো। জয় মা কামাখ্যা। বিশেষভাৱে শাওণ মাহটো আমি সকলোৱে জানো যে দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় মাহ শাওণ মাহ, আৰু এই মহাদেৱৰ শুভ দৃষ্টি যদি আপোনালোকে পাব বিচাৰে তেনেহলে শাওণ মাহৰ পবিত্ৰ সোমবাৰ কেইটাত আপোনালোকে জলাভিষেক কৰিব পাৰে শিৱলিংগত। বছৰটোৰ 365টা দিনৰ প্ৰত্যেকটো দিনেই বিশেষ, প্ৰত্যেকখিনি সময়েই বিশেষভাৱে আহিবলগীয়া সময়খিনি কিন্তু খুবেই পৰিৱৰ্তন আহিব চাৰিটাকৈ ভাগ্যশালী ৰাশিৰ। বহু লোকৰ জীৱনত পৰিৱৰ্তন লৈ আহিব আৰু চাৰিটাকৈ ৰাশিৰ হাজাৰ হাজাৰ ব্যক্তিৰ মাজত বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। নক্ষত্ৰৰ অৱস্থান, গ্ৰহৰ অৱস্থান আৰু গ্ৰহসকলৰ পৰিৱৰ্তনে লৈ আহে বিশেষ ভাগ্যফল। জ্যোতিষশাস্ত্ৰ অনুযায়ী প্ৰত্যেক দিন প্ৰত্যেক সময়তে গ্ৰহসকল বিভিন্ন ফলাফল গ্ৰহসকলে দিয়ে, আৰু এই গ্ৰহৰ ফলাফল অনুযায়ী সৃষ্টি হয় নতুন এক ৰাশিফলৰ। এই ৰাশিফলসমূহ ভৱিষ্যবাণী কৰিব পৰা যায়, ভৱিষ্যৎবাণী দিব পৰা যায়। বিভিন্নভাৱে শনি গ্ৰহৰ বিপৰীতমুখ আৰু বিশেষ পৰিৱৰ্তন চমৎকাৰ হিচাপে প্ৰমাণিত হ'ব বিশেষ ভাগ্যশালী ৰাশিৰ বাবে। আমি যদি ক'ব বিচাৰো ভাগ্যশালী ৰাশিৰ কথা, তেনেহলে চাৰিটাকৈ সৌভাগ্যশালী ৰাশি আৰু তেওঁলোকৰ সৰ্বাংগ সুন্দৰ শাওণ মাহটো পাৰ হ'ব বুলি কোৱা হৈছে অতি সুন্দৰভাৱে। আপোনালোকে যদি আমাৰ সৈতে কথা পাতিব বিচাৰে, চাই ল'ব বিচাৰে ভাগ্য ফলাফল, কৰ্মৰ ফলাফল ইত্যাদি, স্ক্ৰীনত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। একেবাৰে কম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যফল, কৰ্মফল, জন্মকুষ্ঠি, জন্মকুণ্ডলী ইত্যাদি গ্ৰহৰ দশা গতিবিধি সকলো। জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী কৈছে যে বৃষভ ৰাশি হৈছে ভাগ্যশালী ৰাশি শাওণ মাহত। বৃষভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে মনোযোগেৰে শুনিব। 14 জুলাইৰ পৰাই আপোনালোকৰ ভাল ফলাফল আহি আছে। 14 জুলাইৰ পৰা আপোনালোকৰ খুবেই চমৎকাৰী হিচাপে প্ৰমাণিত হ'ব। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সুখ আহিব, সমৃদ্ধি লাভ কৰিব, সম্পৰ্কৰ ক্ষেত্ৰত স্থিতিশীলতা থাকিব বুলি কোৱা হৈছে। সামাজিক আৰু পাৰিবাৰিক সহায়তা বৃদ্ধি হ'ব, প্ৰচুৰ পৰিমাণে অৰ্থপ্ৰাপ্তিৰ যোগ দেখা দিছে। বিনিয়োগৰ ক্ষেত্ৰত খুবেই সময় অনুকূল হিচাপে প্ৰমাণিত হ'ব। বিনিয়োগৰ ক্ষেত্ৰত খুবেই শুভ। যদি আপুনি কোনো ক্ষেত্ৰত বিনিয়োগ কৰিম বুলি ভাবি আছিল, বিনিয়োগ কৰিব পাৰে, লাভালাভ আহিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত মধুৰতা থাকিব। শিল্পীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। সৌন্দৰ্যৰ লগত জড়িত, সৌন্দৰ্য চৰ্চাৰ লগত জড়িত, সৃজনশীল কৰ্মৰ লগত জড়িত ব্যক্তিসকলে পাব অগ্ৰগতিৰ বতৰা। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাই দিব মনত আনন্দ। ভাগ্যশালী ৰাশি 2 দ্বিতীয় ভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী 14 জুলাইৰ পৰা কৰ্কট ৰাশিৰ বিশেষ দিন আৰম্ভণি হ'ব। 14 জুলাইৰ পৰা আপোনালোকৰ মানসিক
বৌদ্ধিক স্পষ্টতা দেখিবলৈ পোৱা যাব, স্বাস্থ্য ভাল হ'ব। বিশেষভাৱে আপোনাৰ আত্মবিশ্বাস পৰিপূৰ্ণ হ'ব, পাৰিবাৰিক সুখ সমৃদ্ধি আহিব। শিক্ষা, লেখা মেলা, বিভিন্ন ধৰণৰ যোগাযোগ সম্পৰ্কীয় কৰ্মত ভাল খবৰ আহিব। পাৰিবাৰিক সুখ সম্পৰ্কৰ লগতে প্ৰেমত অগ্ৰগতি, কৰ্মলাভ, চাকৰি প্ৰাপ্তিৰ যোগ দেখা দিছে। কৰ্মত উন্নতি আহিব আৰু অৰ্থপ্ৰাপ্তিৰ যোগ বিশেষভাৱে মনত আনন্দ দিব। অৰ্থপ্ৰাপ্তিৰ যোগী সমৃদ্ধি অগ্ৰগতিৰ বতৰা বুলি ক'ব পাৰি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত মান সন্মান, মৰ্যাদা লাভ ইত্যাদি ক্ষেত্ৰত আপোনালোকৰ বহু পৰিমাণে মান সন্মান, মৰ্যাদা লাভ আদি বহু পৰিমাণে শুভ ফলাফল দেখা দিছে। ভাগ্যশালী ৰাশি, আন এটা ভাগ্যশালী ৰাশি তুলা ৰাশি, তৃতীয় ভাগ্যশালী ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী কোৱা হৈছে, তুলা ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী 14 জুলাইৰ পৰা ভাল ফল। 14 জুলাইৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে ইতিবাচক দিশে অগ্ৰসৰ হ'ব পাৰিব। সম্পৰ্ক, সামাজিক কাৰ্যকলাপ, সামাজিক কৰ্মত সমৰ্থন আৰু সন্মান লাভ, আপোনাৰ সৃজনশীলতা, সৃষ্টিশীল কৰ্ম আদি বৃদ্ধি হ'ব। মন মগজু শান্ত হৈ থাকিব। বিভিন্ন ধৰণৰ সামাজিক কৰ্মত সন্মান লাভ, সফলতা লাভ, সম্পৰ্কৰ উন্নতি, প্ৰেমৰ ক্ষেত্ৰত উন্নতি, অংশীদাৰী দায়িত্ব প্ৰস্তুত হ'ব পাৰে। শিল্পকলা, বিভিন্ন ধৰণৰ কলা কৌশলী, অভিনয় ইত্যাদি সৌন্দৰ্য সম্পৰ্কিত কৰ্মত জড়িত ব্যক্তিসকলৰ লাভালাভ দেখা দিছে। উন্নতি আহিব, অগ্ৰগতি আহিব। বিভিন্ন প্ৰকাৰে চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা, অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখা দিছে। ভাগ্যশালী ৰাশি, চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব। জ্যোতিষশাস্ত্ৰৰ গৱেষণাই কয় যে আপোনালোকৰ 14 জুলাইৰ পৰা শুভ দিন আৰম্ভণি হৈছে। 14 জুলাইৰ পৰা আপোনালোকৰ বৌদ্ধিক আধ্যাত্মিক সহযোগিতা লাভ কৰিব পাৰিব। সামাজিক কৰ্মত কৃতকাৰ্যতা লাভ, বিভিন্ন প্ৰকাৰে সন্মান লাভ, শিক্ষা, শিক্ষকতা, বৌদ্ধিক কৰ্মত বিশেষভাৱে সফলতা আহিব। ধৰ্মীয় কৰ্মত সন্মান পাব, ভ্ৰমণত আহিব সফলতা, অৰ্থপ্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত এক শুভ ফলাফল দেখা দিছে। উন্নতি অগ্ৰগতি আপোনাৰ পক্ষত থাকিব। বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক অগ্ৰগতি, উন্নতিৰ ভৰা হ'ব বুলি কোৱা হৈছে। উন্নতিৰে ভৰা হ'ব আপোনালোকৰ এই বিশেষ চমৎকাৰী ৰাশিফল শাওনৰ মাহটো। এই পবিত্ৰ শাওন মাহত মহাদেৱৰ চৰণত অৰ্পণ কৰিব পাৰে বিভিন্ন ধৰণৰ মহাদেৱৰ প্ৰিয় বস্তু। জলাভিষেক কৰিব পাৰে, দুগ্ধ অভিষেক কৰিব পাৰে বা পঞ্চামৃত অভিষেক কৰিব পাৰে শিৱলিংগত। সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনাই অতি শীঘ্ৰে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সামৰিছো বিশেষ ৰাশিফল। ধন্যবাদ।